ৰাজ্যৰ বিজ্ঞান জগতৰ বাবে আন এক সুখবৰ। বিশ্বৰ ৫% বিজ্ঞানীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ এগৰাকী বিজ্ঞানীয়ে। গ্লোবেল চাইণ্টিষ্ট ইণ্ডেক্স 2025ত এই তালিকাভুক্ত হৈছে নলবাৰীৰ ডক্টৰ ৰূপক কুমাৰ শৰ্মা। তেখেত নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপক আৰু তেখেতৰ এই সাফল্যৰ পিছত দেখিবলৈ পোৱা গৈছে যথেষ্ট উৎফুল্লিত হৈ পৰিছে তেখেত। আৰু এই মুহূৰ্তত তেখেতৰ সৈতে আমি উপস্থিত আছোঁ ND24ৰ ফালৰ পৰা। পোনপ্ৰথমে আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাইৰেংক গ্লোবেল এই প্ৰতিষ্ঠানটোৱে এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিছে। এই গোটেই তালিকাত কি ধৰণে নাম অন্তৰ্ভুক্ত হ'ল বা গোটেই প্ৰতিষ্ঠানটোৰ বিষয়ে অকণমান যদি কয়, এই সফলতাৰ বিষয়ে অকণমান আমাক জনাব বিচাৰে। নমস্কাৰ। পোনপ্ৰথমতে মই ND24 চেনেলৰ সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিশ্বৰ চাইৰেং গ্লোবেল নামৰ এটা সংস্থা আছে আৰু এই সংস্থাটোৱে কি কৰে, প্ৰতি বছৰে বিশ্বৰ ৫% বিজ্ঞানীক তেওঁলোকৰ কৰ্মৰাজিৰ দ্বাৰা তেওঁলোকে চিনাক্তকৰণ কৰে, তেওঁলোকৰ তালিকাভুক্ত কৰে। আৰু এই তালিকাভুক্ত 2025 চনত যিসকল বিজ্ঞানীয়ে তালিকাভুক্ত হৈছিল তাৰ লিষ্টখন তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে, তেওঁলোকৰ ৱেবছাইটত উপলব্ধ। আৰু সৌভাগ্যক্ৰমে মই এই তালিকাত অন্তৰ্ভুক্ত হৈছোঁ বিশ্বৰ আন বিজ্ঞানীসকলৰ লগত। গতিকে এই চাইৰেং গ্লোবেল যিটো সংস্থা, তেওঁলোকে সেই বিজ্ঞানীসকলে যিখিনি কাম কৰে আৰু তেওঁলোকৰ গৱেষণা পত্ৰিকাসমূহ তেওঁলোকে অনলাইন আজিকালি সকলোতে উপলব্ধ। সেই উপলব্ধ গৱেষণা পত্ৰিকাসমূহৰ পৰা সেই বিজ্ঞানীসকলে কৰা কামবিলাকৰ খতিয়ান তেওঁলোকে লয়। তাৰপিছত সেই গৱেষণা পত্ৰিকা বা সেই কামবিলাক কিমান চাইটেশ্যন পাইছে বা কিমান বিশ্বত সমাদৃত হৈছে, বিশ্বৰ আন বিজ্ঞানীসকলে সেই গৱেষণা পত্ৰিকা বা সেই কামবিলাকক কিমান সমাদৰ কৰিছে, তাৰ ওপৰত বেছ কৰি তেওঁলোকে কি কৰে, বিশ্বৰ 5% বিজ্ঞানীক তেওঁলোকে চিলেক্ট কৰে। তাৰ ভিতৰত স্থান লাভ কৰি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে আজি আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মহোদয় মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মোক শুভেচ্ছা জনাইছে তেখেতৰ এক ফেচবুক পোষ্টযোগে। তেখেতলৈ মই আন্তৰিক মোৰ অভিনন্দন শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এয়া নিশ্চয়কৈ সকলোৰে বাবে গৌৰৱৰ খবৰ। আমাৰ নলবাৰীৰ বাবে গৌৰৱৰ খবৰ, অসমৰ বাবে গৌৰৱৰ খবৰ, আমাৰ দেশৰ বাবেও গৌৰৱৰ খবৰ। কাৰণ সমগ্ৰ বিশ্বৰ 8 মিলিয়নৰো অধিক গৱেষক বা বিজ্ঞানীৰ মাজৰ পৰা 5%ৰ ভিতৰত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে। সেই 5%ৰ ভিতৰত অসমৰ আন কেইবাগৰাকীও বিজ্ঞানীৰ নাম আছে। হয়, আছে। মই জনাত গুৱাহাটী বিশ্ববিদ্যালয়, IIT গুৱাহাটী আৰু যোৰহাটস্থিত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰো কেইগৰাকীমান বিজ্ঞানী আছে। গতিকে তাৰ ভিতৰত ময়ো আছোঁ, অসমৰ নলবাৰী মহাবিদ্যালয়ৰ পৰা ময়ো আছোঁ। গতিকে মোৰ নথৈ আনন্দ লাভ কৰিছোঁ। মই ভাল লাগিছে, খবৰটো শুনি যথেষ্ট ভাল লাগিছে মোৰ। ছাৰ, মই যিমান দূৰ জানো আপুনি প্ৰায় এটা দশক 2012-13 চনৰ পৰাই আপুনি এই গৱেষণাৰ সৈতে জড়িত হৈ আছে। এটা দশকৰো অধিক কাল এই গৱেষণাৰ সৈতে জড়িত হৈ থাকিল। তাৰ পাছত এই এটা আপোনাৰ খবৰ বা সফলতাই যথেষ্ট আপোনাক উৎফুল্লিত কৰিছে নিঃসন্দেহে। গতিকে নতুন প্ৰজন্মৰ যিসকল গৱেষক থাকিব বা আপোনাৰ যিসকল ছাত্ৰ থাকিব, তেওঁলোকক এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বা আগবাঢ়ি অহাৰ কাৰণে আপুনি কি ধৰণে আহ্বান জনাব? মই এটা কথাই ক'ব বিচাৰোঁ যে স্থান লাভৰ বাবে বা যিকোনো এটা পজিশ্যন পোৱাৰ বাবে গৱেষণা কৰিব নালাগে। গৱেষণা কৰক নিজৰ বাবে, দহৰ বাবে। মোৰ যিখিনি গৱেষণা আছিল সেই গোটেইখিনি গৱেষণা আছিল আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ ফলত যিখিনি আমাৰ কৃষিত যিমান ক্ষতি হৈছে, সেই ক্ষতিখিনি আমি কেনেকৈ পূৰাব পাৰোঁ তাৰ বিষয়ে মই গৱেষণা কৰিছোঁ। গতিকে যিখিনি মই গৱেষণা কৰিছোঁ সেইখিনি হয়তো বিশ্বত ভাল পাইছে, সমাদৃত হৈছে আৰু তাৰ কাৰণে হয়তো আজি এই স্থান লাভ কৰিছোঁ। গতিকে মোৰ অনুজসকলক মই ক'ব বিচাৰোঁ যে সকলোৱে চেষ্টা কৰক, অব্যাহত ৰাখক তেওঁলোকৰ প্ৰচেষ্টা, কিন্তু এটা স্থান লাভৰ কাৰণে নহয়, তেওঁলোকে অব্যাহত ৰাখক, নিশ্চয় সফলতা সকলোৱে পাব। আপুনি কৈছে যে জলবায়ু পৰিৱৰ্তনক লৈ আপুনি গৱেষণা কৰি আছে, এটা স্পৰ্শকাতৰ বিষয়। সমগ্ৰ বিশ্বতে আচলতে জলবায়ু পৰিৱৰ্তনৰ যিটো বিষয়, সেই বিষয়টো বাৰুকৈ স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। তাৰ মাজত যিহেতু এই অধ্যাপকগৰাকীয়ে এই বিষয়টোক লৈ গৱেষণা কৰি আছে, অকণমান ছাৰ সেই কথাখিনি যদি আমি জানো, জলবায়ু পৰিৱৰ্তনক লৈ আপুনি গৱেষণা কি ধৰণে কৰি আছে বা আপুনি বিষয়বস্তু হিচাপে কোনটো এৰিয়া চিনাক্ত কৰিছে বা কি ধৰণে কাম কৰিছে, অকণমান সেই কথাখিনি। গতিকে জলবায়ু পৰিৱৰ্তনৰ কথা মই আৰু ক'বলৈ কোনো দৰকাৰ নাই। আমি সকলোৱে জানো জলবায়ু পৰিৱৰ্তনৰ ফলত কি হৈছে, আমাৰ কেতিয়াবা বৰষুণ নাইকিয়া হৈছে, অধিক খৰাং হৈছে বা কেতিয়াবা বেছিকৈ বৰষুণ হৈছে। গতিকে এই ক্ষেত্ৰত কি হয়, আমাৰ কৃষিখণ্ডৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আজি চাওক, আমি যদি দেশৰ কথা কওঁ, 150
কোটি 150 কোটিৰ ওপৰত আমাৰ জনসংখ্যা গতিকে 150 কোটিৰ ওপৰৰ জনসংখ্যা এখন দেশতো কি হৈছে আমাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমাৰ কৃষি ক্ষেত্ৰত আমাৰ কি হৈছে তাৰ কৃষি প্ৰডাকশ্যন কমি গৈছে গতিকে এই গোটেইখিনি মানে যেহেতু কমি গৈছে তাৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি আমাৰ দৰে এই ক্ষেত্ৰত যিসকল মানুহে কাম কৰি আছে আমি কি কৰিছোঁ সেই শস্যসমূহৰ যাতে উৎপাদন বঢ়াব পাৰি যদি সাপোজ আজি মানে পানী কম হৈছে পানী কম হোৱাৰ ক্ষেত্ৰতো যদি আমি কম পানীত আমি কেনেকৈ খেতি কৰিব পাৰোঁ কম পানীত আমি কেনেকৈ আমাৰ যিবিলাক অনুজীৱ ব্যৱহাৰ কৰি বা কিছুমান এনেকুৱা ধৰণৰ উদ্ভিদ ব্যৱহাৰ কৰি আমাৰ যদি তাৰ উৎপাদন বঢ়াব পাৰোঁ নিশ্চয় জলবায়ু পৰিৱৰ্তনৰ এই সমস্যাৰ সময়তো আমি তাৰ লগত মোকাবিলা হয় 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 নিশ্চয়কৈ আপোনাক পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এয়া আছিল ডক্টৰ ৰূপক কুমাৰ শৰ্মা তেখেত নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপক হিচাপে কাম কৰি আছোঁ সমান্তৰালভাৱে 25খনৰো অধিক গৱেষণা পত্ৰ তেখেতে ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে বুলি আমাৰ আগত সদৰি কৰিছে আৰু তাৰ পাছত যি এই গ্লোবেল চাইণ্টিষ্ট ইণ্ডেক্স 2025ত চাই ৰেংক গ্লোবেল নামৰ যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানে প্ৰকাশ কৰি উলিয়াইছে বিশ্বৰ 5% বিজ্ঞানীৰ তালিকা আৰু সেই তালিকাত অসমৰ আন কেইবাগৰাকী বিজ্ঞানীৰ লগতে নলবাৰীৰ ডক্টৰ ৰূপক কুমাৰ শৰ্মাৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয়টোৱে নিঃসন্দেহে নলবাৰীবাসীকো যথেষ্ট গৌৰৱান্বিত কৰিছে বা সমগ্ৰ ৰাজ্যবাসীকো বাৰুকৈ গৌৰৱান্বিত কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত